হেল্ল' এভৰিৱান, এটা ইম্পৰ্টেণ্ট ন'টিছ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে। যিসকলে বড়োলেণ্ড ইউনিভাৰ্চিটিত BEd আৰু MAd এণ্ট্ৰেঞ্চ দিম বুলি ভাবিছিলে বা এপ্লাই কৰিছিলে এণ্ট্ৰেঞ্চ দিবৰ কাৰণে, সেইসকলৰ কাৰণে এই ইম্পৰ্টেণ্ট ভিডিঅ'টো হ'ব। গতিকে আপোনালোকে শেষলৈকে চাব। আগতে আপোনালোকে যোনটো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ BEd আৰু MAdৰ এণ্ট্ৰেঞ্চৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিছিলে, সেই ডাউনলোড কৰা এডমিট কাৰ্ডটো ভেলিড নহ'ব। গতিকে আপোনালোকে ৰিডাউনলোড কৰিব লাগিব সেই এডমিট কাৰ্ডটো। সেই এডমিট কাৰ্ড ৰিডাউনলোড কৰিবৰ কাৰণে এটা লিংক অ'পেন কৰি দিছে, যোনটো আপোনাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি যোনটো ৱেবছাইট আপোনালোকে ওপৰত দেখিছে, সেই ৱেবছাইটটোত গৈ যোনটো ইম্পৰ্টেণ্ট ন'টিছৰ ছেকশ্যনটো আছে, সেই ইম্পৰ্টেণ্ট ন'টিছৰ ছেকশ্যনটোত গৈ আপোনালোকে তাত দেখিব পাব যে BEd and MAd এণ্ট্ৰেঞ্চ এডমিট কাৰ্ড ছেশ্যন 2025। All applicants of BEd and MAd entrance examination for this session are hereby informed that admit cards have been updated. Okay, আপোনালোকৰ আগৰ যোনখন এডমিট কাৰ্ড আছিলে সেইখন এডমিট কাৰ্ড বৰ্তমান আপডেট কৰা হৈছে, মানে আপডেটেড কিছুমান চেঞ্জেছ কৰা হৈছে। গতিকে আপোনালোকে সেই এডমিট কাৰ্ডৰ কাম নাই এতিয়া, অৰ্থাৎ ভেলিড নহয়। গতিকে এডমিট কাৰ্ড আপুনি ডাউনলোড কৰিব লাগিব। ইয়াত লিখা আছে যে ইউ আৰ ৰিকুৱেষ্টেড টু ৰিডাউনলোড ইয়ৰ এডমিট কাৰ্ড বাই লগিং ইন উইথ ইয়ৰ ৰেজিষ্টাৰ্ড ইমেইল ID। আপোনাৰ ইয়াত এইটোৱে আছিলে আপোনাৰ লগইন পেজ, যোনটো আপোনাৰ এই 3 বাৰ আছে, সেই 3 বাৰত ক্লিক কৰি ইউজাৰ লগইন অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ এইটো ইণ্টাৰফেচ খোল খাব। এই ইণ্টাৰফেচটোত আপোনালোকে যোনটো ইয়ৰ ৰেজিষ্টাৰ্ড ইমেইল ID, যোনটো আপোনালোকে BEd এণ্ট্ৰেঞ্চ এক্সামৰ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰোঁতে যোনটো ইমেইল ID দিছিলে, সেই ইমেইল ID ইয়াত পেষ্ট কৰিব আৰু পাছৱৰ্ড যোনটো দিছিলে সেই পাছৱৰ্ডটো ইয়াত পেষ্ট কৰি চাইন ইন ক্লিক কৰিব। চাইন ইন ক্লিক কৰাৰ পাছত আপোনালোকৰ যোনখন ৰিজেনেৰেটেড এডমিট কাৰ্ড হয়, সেইখন আপোনালোকৰ সেইটো ডাউনলোড কৰা অপশ্যনটো আপোনাৰ তাত দেখা পাব। সেইটো আপুনি তাৰ পৰা ডাউনলোড কৰিব পাৰিব। গতিকে তাত একো বিশেষকৈ চেঞ্জ হোৱা নাই। তাৰ চেঞ্জেছখিনি হৈছে আপোনাৰ এক্সাম চেণ্টাৰ, টাইমিং, ডেট সকলোবোৰ একে থাকিব, কিন্তু অলপমান কিছুমান ষ্টুডেণ্টৰ বা কিছুমান কেণ্ডিডেটৰ ৰোল নম্বৰটো অলপ চেঞ্জেছ হৈছে আৰু কিছুমানৰতো একেই আছে। গতিকে নাজানো কিয় কৰিলে এইটো। আপোনালোকে সেই যোনখন এডমিট কাৰ্ড ৰিজেনেৰেট হৈছে সেইখন ডাউনলোড কৰি সেইখন জেনেৰেট কৰি আপোনালোকে লগত লৈ যাব। গতিকে এইটোৱে আছিল শ্বৰ্টছ এণ্ড কুইক আপডেট। আৰু যদি এনেকুৱা ধৰণৰ কুইক আপডেটছ পাব বিচাৰে, তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। থেংক ইউ।